স্যার নমস্কার, ভালে আছেন? নমস্কাৰ ভালে স্যার আছে বহুত দিনের মূৰত আপোনাক দেখা পালো। স্যার ভালে আছেন? ভালে আছে বহা স্যার ধন্যবাদ। নমস্কাৰ 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 অসমবাসী ৰাইজ আৰু মোৰ মৰমৰ শুভাকাংক্ষীসকল, আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ। বৰ্তমান মই উপস্থিত আছোঁ গুৱাহাটী মেডিকেল কলেজ ছুপাৰ হস্পিটেলত। আজি মই ইংৰাজ আৰু মোৰ সৈতে আছে, আজি আপোনালোকক পৰিচিত কৰাব গৈ আছোঁ ডক্টৰ সুশাংকৰ বৰুৱা ডাঙৰীয়া। ছাৰ আজি মোৰ কাষত নমস্কাৰ। আছে আৰু যিহেতু ছাৰ ইউৰলজিষ্ট হয় আৰু ছুপাৰ হস্পিটেলি তেওঁ মুৰব্বী অধ্যাপক ডক্টৰ সুশাংকৰ বৰুৱা, আৰু ছাৰৰ সৈতে আজি মই ইংৰাজ। ছাৰ আজি প্ৰথমে আপোনাক ইংৰাজ অসমীয়া ইউটিউব যিটো চেনেল আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। অশেষ ধন্যবাদ। ছাৰ আজি কিছুমান পোনপটীয়া প্ৰশ্ন সুধিম আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ অসমবাসীও আশাবাদী। নিশ্চয় পাবা। হয় ছাৰ, ধন্যবাদ। ছাৰ আজি মোৰ প্ৰথম প্ৰশ্নটো আপোনাৰ পৰা, যিহেতু দুটা কিডনী নহয় জানো বাৰু, হয়, এই কিডনী দুটা আমি কেনেকে ৰাখিব লাগে, কেনেকে সুৰক্ষা কৰি ৰাখিব, কাৰণ তাৰ কাৰণে কি কি অৱলম্বন কৰিব লাগে আমি? হয়, ধন্যবাদ। এইটো খুবেই জৰুৰী প্ৰশ্ন। হয় ছাৰ। মানৱ শৰীৰৰ অবিচ্ছেদ্য অংগ হ'ল দুটা বৃক্ক বা কিডনী বুলি কওঁ আমি। হয় ছাৰ। আৰু এই দুয়োটা অংগকে আমি সুচাৰুৰূপে চলাই নিবলৈ বা সুস্থ কৰি ৰাখিবলৈ আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগে, কিয়নো আজিকালি বিভিন্ন ধৰণৰ ৰোগ আহিছে যাৰ দ্বাৰা বৃক্ককেইটা আক্ৰান্ত হয় আৰু আক্ৰান্ত হোৱাৰ লগে লগে বৃক্ক বিকল হোৱাৰ পথে গমন কৰে। গতিকে বৃক্ক দুটা আমি নিয়মিতভাৱে আমি যদি ভালকৈ ৰাখিব বিচাৰোঁ তেতিয়াহ'লে কিছুমান নীতি নিয়ম পালন কৰিব লাগে। প্ৰথম কথা হ'ল যে আমি যদি কিছুমান ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ আছোঁ, যেনে উচ্চ ৰক্তচাপ বা মধুমেহ ৰোগত, তেতিয়াহ'লে আমি এইটো বস্তু সদায় ধ্যানত ৰাখিব লাগিব যে আমি নিয়মিতভাৱে ঔষধ খাই আছোঁ, নিয়মিতভাৱে আমি চিকিৎসকৰ পৰামৰ্শ লৈ আছোঁ আৰু নিয়মিতভাৱে আমি তেজত শৰ্কৰাৰ পৰিমাণ আমি নিৰূপণ কৰি চাই আছোঁ যে ই নিয়ন্ত্ৰণত আছেনে নাই। ৰক্তচাপ আমি নিয়মিতভাৱে চাব লাগিব নিয়ন্ত্ৰণত আছেনে নাই। তাৰোপৰি সকলোতকৈ ডাঙৰ কথা হৈছে আমি শাৰীৰিকভাৱে আমি সুস্থ হয় নে নহয়, আমি শাৰীৰিক ব্যায়াম কৰোঁ নে নকৰোঁ। শাৰীৰিক ব্যায়াম মানে ধৰক ওজন দাঙা বা সেইটো কথা মই কোৱা নাই। আমি যদি খোজ কাঢ়োঁ নিয়মিতভাৱে আধা ঘণ্টাৰ পৰা এঘণ্টাও যদি ৰাতিপুৱা বা আবেলি যদি খোজ কাঢ়োঁ, তেতিয়াও কিন্তু আমাৰ শৰীৰটোৰ লগতে বৃক্ক দুটাও সুস্থ হৈ থাকে। এইকেইটা খুবেই জৰুৰী কথা। মই যিসকল মানে মধুমেহ ৰোগত আৰু উচ্চ ৰক্তচাপ ৰোগীত আক্ৰান্ত তেওঁলোকৰ কাৰণে এইখিনি কথা ক'লোঁ। দ্বিতীয়তে সাধাৰণতে দেখা যায় আমাৰ বিভিন্ন ধৰণৰ বিষ হয় বা বিষ হ'লে আমি কিছুমান বিষনাশক দ্ৰব্য সেৱন কৰোঁ। এইবিলাক যদি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ আমি যদি খুব অত্যধিকভাৱে সেৱন কৰোঁ, ই কিন্তু বৃক্কৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। গতিকে বৃক্কৰ কৰ্মপ্ৰণালীত ই বাধা জন্মায় আৰু এটা সময়ত বৃক্ক বিকলো হৈ যাব পাৰে। এই অধিক বা অত্যাধিক পৰিমাণে যদি আমি বিষনাশক দ্ৰব্য, যিবিলাক পেইন কিলাৰ্ছ বুলি কওঁ আমি, এইবিলাক যদি খাওঁ বা আন কিছুমান দৰৱ আছে, যেনে কিছুমান এণ্টিবায়'টিকো আছে, যিবিলাকো আমি অলপ সাৱধানে ল'ব লাগে। গতিকে এনে কিছুমান আমি নিয়ম মানাৰ উপৰিও যিটো পানীৰ পৰিমাণ আছে, পানীৰ পৰিমাণ নিয়মিতভাৱে এজন সুস্থ সবল লোকে ধৰক 2.5 বা 3 লিটাৰৰ ভিতৰত পানী খালে হ'ল 24 ঘণ্টাত। আমি অত্যাধিক পানী সেৱন কৰাও বেয়া, কিন্তু কিছুমানে ৰোগী মূৰ চলাই কয় মই 7 লিটাৰ খাওঁ 8 লিটাৰ খাওঁ, আচলতে নহয়। সেই তেওঁলোকৰ কিন্তু শৰীৰৰ বৃক্ককেইটাৰ ওপৰত আমি অধিক হেঁচা প্ৰয়োগ কৰোঁ যদি আমি খুব অত্যাধিক পানী খাওঁ। তাৰ কাৰণেও কিন্তু বৃক্কৰ যিটো কৰ্মপ্ৰণালীত বাধা জন্মিব পাৰে। গতিকে এনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা কথা যিখিনি যদি আমি মানি চলোঁ, তেতিয়াহ'লে কিন্তু আমি বৃক্ক দুটাক খুব সুস্থ কৰি ৰাখিব পাৰোঁ। আৰু সকলোতকৈ ডাঙৰ কথা হৈছে চিকিৎসকৰ পৰামৰ্শ লোৱাটো। আমি নিজে গৈ পেলাই ঔষধ খোৱাটো ঠিক নহয়। আৰু কিছুমান কথা আছে, যেনে কিছুমান ৰোগী আছে যাৰ ঘনাই ঘনাই ৰোগ সঞ্চাৰ হয় পেচাবত, যিটো ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বুলি কওঁ, UTI। এই তেনেকুৱা ৰোগীও কিন্তু পৰাপক্ষত চিকিৎসকৰ পৰামৰ্শ লৈ ভালকৈ পেচাব পৰীক্ষা কৰি সেইমতে এণ্টিবায়'টিক
গ্ৰহণ কৰিলে তেতিয়া মই ভাবোঁ যে তেওঁলোকৰ নিয়ন্ত্ৰণত থাকিব ৰোগ সঞ্চাৰটো আৰু কিডনীৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ নেপেলায়। স্যাৰ মই এইখিনিতে আৰু এটা প্ৰশ্ন সুধিছোঁ আপোনাক, যিহেতু কিডনীৰ যেতিয়া মানুহৰ যিকোনো এজন মানুহৰ কিডনী ফেইলিয়ৰ হয়, কাৰণ সেইটো বয়সৰ ওপৰতো এটা প্ৰভাৱ পৰে নেকি বাৰু আপোনাৰ ক্ষেত্ৰত? বয়স বুলি নহয়, আচলতে কিছুমান ৰোগ আছে হয় ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। কেতিয়াবা দেখিব খুব সৰু সৰু ল'ৰা ছোৱালীও কিডনী ৰোগত আক্ৰান্ত হয়, নেফ্ৰটিক চিনড্ৰম বুলি কওঁ সাধাৰণতে। তাৰ বহুত বিভিন্ন ধৰণৰ কাৰণ থাকে, গতিকে সৰু ল'ৰা ছোৱালীও হ'ব পাৰে, কেতিয়াবা কেতিয়াবা প্ৰাপ্তবয়স্ক মানুহৰো হ'ব পাৰে আৰু বয়সস্থ মানুহৰো হ'ব পাৰে। ই নিৰ্ভৰ কৰে তেওঁ কোনটো ৰোগত আক্ৰান্ত হৈছে আৰু তেওঁৰ ৰোগৰ চিকিৎসা সঠিককৈ কৰিছে নে নাই। যেনে ধৰক উচ্চ ৰক্তচাপত সাধাৰণতে বৃক্ক বিকল হোৱাৰ 1 নম্বৰ কাৰণ এতিয়া বৰ্তমান পৃথিৱীত হৈছে মধুমেহ ৰোগ, ডায়েবেটিছ। মানে ডায়েবেটিছ এটা ডাঙৰ মানে যিটো মানে কিডনীটো প্ৰভাৱ পৰে, সাংঘাতিকভাৱে প্ৰভাৱ পেলায়। দ্বিতীয়টো হৈছে উচ্চ ৰক্তচাপ, হাই প্ৰেছাৰ। তাৰ উপৰিও আন কিছুমান ৰোগ আছে, যেনে ধৰক গাঁঠিয়া ৰোগ বুলি যিটো কওঁ আমি, ইউৰিক এচিড বেছি থাকে শৰীৰত। চ' ইউৰিক এচিড শৰীৰত বেছি থাকিলেও এই কিডনীৰ ওপৰতো প্ৰভাৱ পেলায় যদি আমি ইয়াক নিয়ন্ত্ৰণ নকৰোঁ। আৰু বহুত কিছুমান ৰোগ আছে যাৰ দ্বাৰা কিডনীটোতে আক্ৰান্ত হয়, আৰু সেইকাৰণে যেতিয়া ৰোগীসকলে প্ৰথমতে গম পায় যে পেচাবৰ পৰিমাণ কমি গৈছে, হাত ভৰি ফুলিছে, ৰক্তচাপ বাঢ়িছে, লগে লগে মই ভাবোঁ যে তেওঁলোকে আমাৰ নেফ্ৰলজি বিশেষজ্ঞসকল আছে, তেওঁলোকৰ পৰামৰ্শ ল'ব লাগে। কাৰণ সময়মতে যদি আমি পৰামৰ্শ নলওঁ তেতিয়াহ'লে কিন্তু এই কিডনীৰ বিকল অৱস্থাটো আগলৈ আগবাঢ়ি গৈ থাকে আৰু অধিক জটিল হৈ যায়, আৰু এটা সময়ত তেওঁলোকক কিন্তু বৃক্ক সংৰোপণ বা কিডনী ট্ৰেন্সপ্লান্টৰ জৰুৰী হৈ পৰে। স্যাৰ এইখিনিতে মই আৰু এটা প্ৰশ্ন হৈছে, কাৰণ ডে বাই ডে আপুনি বহুবোৰ পেচেণ্টৰ লগত আপুনি ধৰক আপুনি মানে কিডনী ট্ৰান্সপ্লেণ্ট, কিডনী ফেইলিয়ৰ ডে বাই ডে আপুনি বহুবোৰ পাই আছে, কিন্তু আপোনাৰ দৃষ্টিভংগীত, কাৰণ কিডনী ট্ৰান্সপ্লেণ্টত আমি এতিয়ালৈকে কিমানখিনি পেচেণ্ট আপোনাৰ দৃষ্টিভংগীত যে ইমানখিনি ঠিক হৈছে, ইমানখিনি আমি ঠিক কৰিব পৰা নাই, তেনেকুৱা আপুনিতো বহু পাইছে? আমাৰ হস্পিটেলতে হওক বা অসমতে হওক দেখিছোঁ যথেষ্ট সংখ্যক ৰোগী আছে যাৰ বৃক্ক বিকল হৈছে। হয় ছাৰ। প্ৰায়ভাগ ৰোগী ডায়েলাইচিছৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, কাৰণ বৃক্ক বিকল হ'লে তাক আমি বৃক্ক সংৰোপণ কৰিবই লাগিব। তাৰমানে কাৰোবাৰ পৰা এটা কিডনী আহৰণ কৰি পেলাই আমি তেওঁৰ দেহত স্থাপন কৰিব লাগিব। এতিয়া সেইটো দুটা উপায়েৰে কৰিব পৰা যায়। এটা হৈছে যে এজন জীৱিত ব্যক্তিয়ে যদি তেওঁৰ এটা কিডনী যদি দান দিয়ে, এতিয়া ধৰক ধৰাধৰ সচৰাচৰ এজন মানুহৰ তেওঁৰ বৃক্ক বিকল হৈছে, কিন্তু তেওঁৰ ঘৰৰ আপোনজন পিতৃ মাতৃ ভাই ভনী বা তেওঁৰ পত্নী পৰিয়ালবৰ্গ আন কোনো যদি দিবলৈ আগবাঢ়ি নাহে, তেতিয়াহ'লে তেওঁ কিন্তু ডায়েলাইচিছৰ পৰা থাকিব লাগিব। অন্যথা আৰু এটা উপায় আছে যিটো আমি অংগদান বুলি কওঁ, যে এজন মগজু মৃত্যু হোৱা ৰোগী যোনে ICUত পঠাই থাকে, তেওঁৰ মগজু মৃত্যু হৈছে, ধৰক খুব মগজুৰ ৰক্তক্ষৰণ হৈছে, কিবা এটা আকস্মিক দুৰ্ঘটনাত পতিত হৈ তেওঁ ভেণ্টিলেটৰত আছে, তেওঁ কিন্তু ভেণ্টিলেটৰটো আঁতৰাই দিলে তেওঁৰ মৃত্যুমুখত পৰিব। তেনে ৰোগীৰ কিন্তু শৰীৰৰ বাকী অংগবিলাকত সুচাৰুৰূপে চলি থাকে। সেই ৰোগীসকলে যদি আগতেই তেওঁলোকে সন্মতি প্ৰদান কৰি থোৱা আছে, বা তেওঁলোকৰ যদি অভিভাৱকসকলে যদি ভাবে বোলে হয় আমাৰ এওঁটো মৃত্যুৱে হ'ব, তাৰ আগতে মগজু মৃত্যু যেতিয়া ঘোষণা কৰে, তেওঁলোকে যদি এটা সিদ্ধান্ত লয় যে এওঁৰ অংগখিনি আমি আন কিছুমান মানুহলৈ আমি সংৰোপণৰ কাৰণে আমি প্ৰস্তুত আছোঁ, তেতিয়া ন্যায়সংগতভাৱে ইয়াত কিছুমান ন্যায়পালিকাৰ কথাও জড়িত হৈ আছে, ন্যায়সংগতভাৱে যদি এইটো হয় তেতিয়াহ'লে আমি তেওঁৰ পৰা অংগখিনি আনি সেই বৃক্ক বিকল হোৱা ৰোগীসকলক আমি সংৰোপণ কৰি পেলাই বচাব পাৰোঁ। এইটো অংগদান বুলি যিটো। এইখিনিত মই আৰু এটা প্ৰশ্ন সুধিছোঁ আপোনাক, যিটো আপুনি ডায়েলিচিছ বুলি ক'লে, নহয় জানো বাৰু ছাৰ? আমাৰ সমাজত হয়তো আপুনি বহুবোৰ পেচেণ্টক পাইছে, কিন্তু ডায়েলিচিছ কৰাৰ পিছত এজন মানুহ মানে ছাৰ বেছি দিন তেখেত জীয়াই থাকিব নে নাথাকে? ডায়েলাইচিছটো আচলতে এটা মানে ই হেৰি নহয়, ষ্টপ গেপ মেনেজমেণ্ট বুলি যিটো কয়, এই টেম্পৰৰী বস্তু। ডায়েলাইচিছটোৱে চলিউশ্যনটো নহয়, কিন্তু ডায়েলাইচিছে মানুহজনৰ কিছুদিনলৈ বচাই লয়, কিন্তু ইয়াৰ প্ৰকৃত চিকিৎসা হৈছে কিন্তু কিডনী ট্ৰান্সপ্লেণ্ট। গতিকে কেতিয়াবা ডায়েলাইচিছ কৰি থাকোঁতেও আৰু সাধাৰণতে বৃক্ক বিকল হ'লে শৰীৰৰ আন অংগবিলাকো বিকল হয়। তেওঁলোকৰ হৃদপিণ্ড যিটো আছে সেইবিলাকৰ কাৰ্যক্ষমতাও যথেষ্ট পৰিমাণে হ্ৰাস পায়, আৰু কেতিয়াবা দেখিবা ডায়েলাইচিছ কৰি থকাৰ মাজতেও তেওঁলোকে মৃত্যুমুখত পৰে। গতিকে এইটো আচৰিত হ'ব লগা আচলতে একো নহয়, হ'ব পাৰে। সেইকাৰণে যিমান পাৰা যায় সাধ্য অনুসৰি আমি কিডনী ট্ৰান্সপ্লান্ট কৰাব লাগে।
হয় কাৰণ কিডনি ট্ৰান্সপ্লাণ্টটো জীৱিত ব্যক্তিৰ পৰা ল'ব পাৰি আনহাতে মগজু মৃত্যু হোৱাৰ ৰোগীৰ পৰাও ল'ব পাৰি হয় ছাৰ ছাৰ এইখিনি আৰু এটা মানে সুধিছোঁ মই প্ৰশ্ন কাৰণ দুটা কিডনি থাকে ঠিক আছে তেখেতৰ এটা কিডনি ডেমেজ হৈ গ'ল কিন্তু এটা ফেইলিয়ৰ হৈ গ'ল কিন্তু আৰু এটা কিডনি আছে সেইটো কিডনি কিডনি ফেইলাৰ যেতিয়া যায় তাৰমানে দুটা কিডনি বেয়া হৈছে ছাৰ তেতিয়া দুইটাই যায় বেয়া এনেকুৱা নহয় যে এটা গ'ল এটা ৰৈ এটা কিডনি যাৰ বেয়া হয় তেতিয়া আমি সেইটো উলিয়াই দিওঁ এটা কিডনিতে এজন মানুহ জীয়াই থাকে এতিয়া ধৰক আমাৰ সাধাৰণতে ইউৰলজি বিভাগত যিবিলাক ৰোগী আহে কিছুমান ৰোগী আহে জন্মগতভাৱে কিডনিটো ব্লক হৈ আছে অৱৰোধ হৈ আছে তেতিয়া কি হয় তেওঁ গমেই নাপায় আমাৰ ওচৰত যেতিয়া আহি পাই দেখিছোঁ যে কিডনিটো নাই একো তাৰ কোনো কাৰ্যক্ষমতা নাই তেতিয়া আমি সেইটো উলিয়াই দিওঁ অস্ত্ৰোপচাৰ কৰি তেতিয়া সেইজন মানুহ কিন্তু এটা কিডনিৰ ওপৰতে থাকে আনহাতে ধৰক কাৰোবাৰ কিডনি ষ্টোন বুলি যিটো কয় বৃক্কশিলা ৰোগ কিডনি ষ্টোন হৈ পেলাই কিডনিটো ব্লক হৈ তাত পুজ জমা হৈ নষ্ট হৈ গ'ল কিন্তু আনটো কিডনি ভালে আছে তেতিয়া আমি এই বেয়া হোৱা কিডনিটো অস্ত্ৰোপচাৰ কৰি উলিয়াই দিওঁ তেওঁ কিন্তু এটা কিডনিতে জীয়াই থাকে এটা সৰু উদাহৰণ দিছোঁ যোন জীৱিত ব্যক্তিয়ে কয় যে মই মোৰ আপোনজনলৈ মোৰ এটা কিডনি মই দান দিম অংগদান দিম এতিয়া কথা হ'ল তেওঁ অংগদান দিয়া মানে তেওঁ এটা দিলে তেওঁতো এটা থাকি গ'ল তেওঁতো জীয়াই থাকে গতিকে আমাৰ কাৰণে এটা কিডনি থাকিলেও আমি জীয়াই থাকিব পাৰোঁ কিন্তু এটা কিডনি ছাৰ ইন ফিউচাৰ তেখেতৰ আৰু কিবা কানি প্ৰব্লেম আহিব পাৰে নেকি নে তেখেতৰ ধৰক তেওঁ যদি মধুমেহ ৰোগত আক্ৰান্ত উচ্চ ৰক্তচাপত আক্ৰান্ত তেওঁ সচেতন হোৱা ভাল তেওঁ চিকিৎসকৰ পৰামৰ্শত পোনপটীয়া পৰামৰ্শত থাকিব লাগে আৰু কিছুমান নীতি নিয়ম মই যিখিনি কথা ক'লোঁ যে কিছুমান দ্ৰব্য সেৱন কৰিব নালাগে খোৱা বোৱাটো যত্ন ল'ব লাগে অত্যধিক পৰিমাণৰ নিমখ খাব নালাগে প্ৰটিনযুক্ত আহাৰত অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব গতিকে এনে কিছুমান পানী খোৱাটো নিয়ন্ত্ৰণ ৰাখিব লাগিব এনেকৈ কিছুমান যদি নিয়ম নীতি পালন কৰি থাকোঁ আৰু যদি আমি ছমাহ এবছৰৰ মূৰে চিকিৎসকৰ লগত আমি পৰামৰ্শ কৰি ৰাখোঁ এটা কিডনিলে মানুহে সুস্থভাৱে জীয়াই থাকিব পাৰে এনেকুৱা কিছুমান ৰোগীও আছে ৰোগী বুলি নকওঁ আচলতে জন্মতে এটা কিডনি নাই তেওঁ কিবা এটা আসোঁৱাহ আছিলে জন্মত মাতৃগৰ্ভত গতিকে তেওঁ এটা কিডনি লৈ জন্ম হৈছে তেওঁলোকো জীয়াই থাকে ছাৰ মই এইখিনিতে আপোনাৰ পৰা আৰু এটা প্ৰশ্ন যিহেতু কিডনি ট্ৰান্সপ্লেণ্ট হয়নে না ছাৰ এই কিডনি ট্ৰান্সপ্লেণ্টটো কিমান সময় লাগে আৰু কিমান দিনৰ ভিতৰত এইটো হৈ পৰে আৰু আপোনালোকৰ ইয়াতে সেই ফেচিলিটিটো আছেনে নাই আৰু তাৰ কাৰণে কিমান পইচা বহন কৰিব লাগে এজন ৰোগীয়ে এইটো এটা খুব সুন্দৰ প্ৰশ্ন কৰিছা মই ভাবোঁ যে অসমৰ ৰাইজে এই বিষয়ে জনা উচিত প্ৰথম কথাটো কৈছোঁ যে কিডনি ট্ৰান্সপ্লাণ্টটো তুমি যিটো ইয়াত হয় নে নহয় সুধিছা নিশ্চয়কৈ হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই যিখন তুমি এতিয়া বৰ্তমান আছা ছুপাৰ স্পেচিয়েল হস্পিটেলত আমাৰ দুটা বিভাগ আছে এটা হৈছে নেফ্ৰলজি আনটো হৈছে ইউৰলজি এই দুয়োটা বিভাগৰ প্ৰত্যেকজন ডক্তৰ চিকিৎসক কৰ্মী নাৰ্ছ আন কৰ্মচাৰী সকলোৰে এই কিডনি ট্ৰান্সপ্লাণ্টটোত যথেষ্ট অৰিহণা আছে যথেষ্ট অৰিহণা আছে গোটেই আমাৰ হস্পিটেলখনৰ প্ৰত্যেকজন কৰ্মীৰ যথেষ্ট অৰিহণা আছে কাৰণ গোটেই কিডনি ট্ৰান্সপ্লাণ্ট প্ৰক্ৰিয়াটোত এটা এখলপ দুখলপকৈ হয় হঠাতে হৈ নাযায় যেতিয়া এজন আমি সাধাৰণতে জীৱিত ব্যক্তিৰ পৰা লৈ আছোঁ জীৱিত ব্যক্তিৰ পৰা যিটো আমি কিডনিটো লওঁ ইয়াত কিছুমান ন্যায়সংগত ব্যৱস্থা আছে ন্যায়িক ব্যৱস্থা আছে চৰকাৰী ব্যৱস্থা আছে এই সকলোবিলাক কৰোঁতে অলপ সময় লাগে সেইখিনি সময়ত তেওঁক ডায়ালাইচিছত ৰখা হয় যেতিয়া এজন আমি অংগদাতা পাওঁ তেওঁৰ লগত মেটচ কৰিছে নাই বিভিন্ন ধৰণৰ তেজৰ গ্ৰুপ আদিকে কৰি বিভিন্ন ধৰণৰ পৰীক্ষা কৰি যেতিয়া উপনীত হয় যে তেওঁলোকক আমি ট্ৰান্সপ্লাণ্ট কৰিব পৰা যাব যে এওঁৰ কিডনিটো এওঁৰ তেজৰ লগত মেটচ আছে তেতিয়া আমি নিজে এখন সভা পাতোঁ আমি সকলো চালি জাৰি চাওঁ যিজনে দিব তেওঁৰ কিডনি দুটা কেনেকুৱা অৱস্থাত আছে তেওঁৰ ভালকৈ থাকিব নাথাকে ভৱিষ্যতে এই সকলোবিলাক চালি জাৰি চোৱাৰ পাছত আমি তেওঁলোকক এনাস্থেচিয়া বিভাগৰ দ্বাৰা পৰীক্ষা কৰোৱাওঁ তেওঁলোকেও চাই এনাস্থেচিয়া বিভাগটো একদম ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আমাৰ এই গোটেই প্ৰক্ৰিয়াটোত গতিকে এই সকলোবিলাক চাই পেলাই আমি এটা দিন ঠিক কৰোঁ যে আমি এওঁলোকক কৰিম আৰু মই তোমাৰ জৰিয়তে মই অসমৰ সমগ্ৰ জনগণক জনাওঁ যে বৃক্ক সংৰোপণ প্ৰক্ৰিয়া বা কিডনি ট্ৰান্সপ্লাণ্ট অপাৰেশ্যনটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিয়মিতভাৱে হৈ আছে এতিয়াও মোৰ এজন কিডনি ট্ৰান্সপ্লাণ্ট কৰা ৰোগী এতিয়াও আছে তেওঁক আমি কালি পৰহি মানৰ ভিতৰতে যাবলৈও দিম গতিকে দুখীয়া লোকসকলে ইয়াত যথেষ্ট পৰিমাণে সকাহ পাইছে ইয়াত আহি কিডনি ট্ৰান্সপ্লাণ্ট কৰে আৰু সকলোতকৈ ডাঙৰ কথা হৈছে যে কিডনি ট্ৰান্সপ্লাণ্ট কৰাৰ পিছত যিবিলাক ঔষধ সেৱন কৰিব লাগে প্ৰতিষেধকমূলক ঔষধ সেইবিলাকৰ বহুত দাম আছে কিন্তু অসম চৰকাৰে এটা প্ৰতিপোষক ব্যৱস্থাৰ জৰিয়তে এই সকলোবিলাক বিনামূলীয়াকৈ ৰোগীসকলক দিয়ে
গতিকে তুমি যিটো কথা কৈছা যে খৰচ কিমান হয় খৰচৰ ক্ষেত্ৰত একেবাৰে নগণ্য এই সকলোবিলাক কিছুমান বস্তু কিনা বেচা কৰাৰ ওপৰত ধৰক 1 লাখ মান টকাৰ ভিতৰত গোটেইখিনি হৈয়ে যায় কিন্তু তেওঁৰ যদি হেৰি PMJY কাৰ্ড আছে তেতিয়াতো সকলোখিনি বিনামূলীয়া হৈ যায় গতিকে ইয়াত আমাৰ প্ৰায়ভাগ ৰোগীয়ে বিনামূলীয়াকে কিডনি ট্ৰান্সপ্লান্টৰ সুবিধা লৈছে যিসকলে লৈছে আৰু ইয়াত নিয়মিতভাৱে হয় আৰু দ্বিতীয় কথা ইয়াত এটা টিম আছে আমাৰ এটি গোটেই টিম এটা গোট হয় এটো অকল এজন ব্যক্তিৰ দ্বাৰা নহয় ইউৰোলজি বিভাগৰ মোৰ তত্ত্বাৱধানত হয় যেটো অস্ত্ৰোপচাৰখিনি মোৰ তত্ত্বাৱধানত হয় মোৰ সহকৰ্মীসকল আছে তেওঁলোকেও সহায় কৰে আৰু কাৰণ এটো দুটা অস্ত্ৰোপচাৰ হয় এটাত এজনৰ পৰা আহৰণ কৰা যায় সেইটো এটা গোট বেলেগ আৰু এজনে লগাই দিয়া যায় সো এই দুইটা গোটেৰ মাজত এটা মানে কোঅৰ্ডিনেশন থাকিব লাগিব সো এনেকৈ কৰা যায় আৰু এই গোটেই কাৰ্যপ্ৰণালীখিনি তেওঁলোকে তৈয়াৰ কৰি দিয়ে নেফ্ৰলজি বিভাগে ৰোগীজনক আমাৰ কাৰণে তৈয়াৰ কৰি দিয়ে তেওঁলোকে ৰাখি মেলি আৰু অস্ত্ৰোপচাৰ কক্ষত এনাস্থেচিয়া বিভাগে গোটেইখিনি দুইজন ৰোগীয়ে সমান্তৰালভাৱে অপাৰেশ্যন হৈ থাকে গতিকে তেওঁলোকে দুইজন ৰোগীৰ সংজ্ঞাহীন কৰি পেলাই তেওঁলোকৰ ৰক্তচাপ তেওঁলোকৰ স্পন্দন হৃদয়যন্ত্ৰ কেনেকৈ হৈছে পেচাব কিমান হৈছে সকলোবিলাক নিৰীক্ষণ কৰি থাকে গতিকে ই অকল এটা বুলিয়ে নহয় আমাৰ ইয়াত 4-5টা বিভাগ জড়িত হৈ থাকে যাৰ দ্বাৰা এই গোটেই সমস্ত কিডনি ট্ৰান্সপ্লান্ট প্ৰক্ৰিয়াটো ইয়াত সুকলমে সম্পন্ন কৰা হয় অসমবাসী ৰাইজ আৰু যিহেতু মোৰ কাষত আছে এজন কিডনি ট্ৰান্সপ্লেন্ট কৰিছে তেখেতে মই তেখেতৰ পৰা জানিব প্ৰয়াস কৰিম তেখেতে কেতিয়া কি কৰিছিলে হয় দাদা আপোনাৰ নামটো কি নাজিমুদ্দিন আহমেদ আপোনাৰ ঘৰ ৰঙিয়াৰ ওচৰত নিজবুৰি বুলি কয় হয় হয় আপোনাৰ কিডনি ট্ৰান্সপ্লেন্ট কেতিয়া হৈছিলে 20 তাৰিখে ডিসেম্বৰ আপোনাৰ এখন কোন হস্পিটেল হয় সুপাৰ স্পেশাল হস্পিটেল হয় হয় আপোনালোককো ইংৰাজ অসমীয়া ইউটিউব চেনেলটোলৈ আন্তৰিক শুভেচ্ছা জনাইছে যিহেতু আপোনালোকেও সকলো চিকিৎসা কৰ্মীৰ লগত জড়িত হৈ আছে নহয় জানো বাৰু কওকচোন এনেকুৱা জাৰ্নিবোৰত আপোনালোকৰ মনবোৰ কেনেকুৱা লাগে বাৰু স্যাৰ ভালে লাগে স্যাৰ কিডনি দিলে যি নহওক স্যাৰ সাকসেস হৈ পেলাই যায় আৰু ইয়াৰ পৰা হয় 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 আৰু মোৰ সৈতে আছে ডক্টৰ সুশাংকৰ বৰুৱা ছাৰৰ পৰা মই আকৌ অকণমান জানিবলৈ প্ৰয়াস কৰিম ছাৰ অকণমান আকৌ কওকচোন আজি যিহেতু আপোনাৰ কাষত আপোনাৰ এজন ৰোগী নহয় জানো বাৰু তেখেতক আপুনি কিডনি ট্ৰান্সপ্লেন্টৰ সকলোবোৰ কৰিছে অকণমান কওকচোন ছাৰ আচলতে বৃক্ক দুটা বিকল হৈ গৈছিলে আৰু অতি সুখৰ খবৰ যে তেওঁৰ মাকো প্ৰায় 60ৰ ঊৰ্ধৰ হয় ছাৰ তেওঁৰ মাক 60ৰ ঊৰ্ধৰ যদিও তেওঁ আগবাঢ়ি আহিলে কিন্তু আগবাঢ়ি আহি ক'লে যে নহয় মই মোৰ এটা বৃক্ক দান কৰিম সো দান কৰিলে এতিয়া আমি ট্ৰান্সপ্লান্ট কৰিলোঁ এতিয়া আপোনাৰ সন্মুখত সুখ হৈ দেখা পাইছে তেওঁ এতিয়া কাইলৈ পৰিলে মই যাবই দিম তেওঁক গতিকে এনেকুৱা ধৰণৰ যিবিলাক কিডনি ট্ৰান্সপ্লান্ট হৈ আছে মই ভাবোঁ যে অসমৰ ৰাইজে জনা উচিত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আহিব লাগে আৰু ইয়াৰ যিবিলাক সুবিধাবিলাক ৰাইজে আহি গ্ৰহণ কৰিব লাগে ছাৰ এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন আপোনাৰ পৰা বহু বছৰ মেডিকেল কলেজত কাম কৰি আছে আৰু যিহেতু আপোনাক যদি মই সুধোঁ মেডিকেল যিখন আমাৰ GMC হস্পিটেল আজি প্ৰগতি দিশেনে মই 1981 চনৰ পৰা 88 চনলৈ মই মোৰ হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ বাহিৰতে আছিলোঁ তাৰপিছত 1988 চনৰ ডিচেম্বৰ মাহত মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথম ষান্মাসিকৰ ছাত্ৰ হিচাপে মই যোগদান কৰিছিলোঁ হয় ছাৰ তাতেই যি আৰম্ভ হ'ল আজিলৈকে চলি আছে বহুখিনি প্ৰগতি মই দেখিছোঁ আৰু এই প্ৰগতিৰ ধাৰাটো অব্যাহত আছে আৰু থাকিব বুলি মই ভাবোঁ অকল মানৱ সেৱাৰ কাৰণেই যে আমি এনেকুৱা নহয় মানৱ সেৱাত ব্ৰতী হ'বলৈ প্ৰত্যেকজন যিকেইজন চিকিৎসক বা কৰ্মী আছে নাৰ্ছ আছে বানান কৰ্মচাৰী আছে সকলোৱে কিন্তু এক যৌথভাৱে প্ৰচেষ্টাত আগবাঢ়িবলৈ এই প্ৰগতিৰ ধাৰাটো অব্যাহত থাকিব প্ৰগতি সকলো ক্ষেত্ৰতে হৈছে চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনিত যথেষ্ট প্ৰগতি হৈছে মই মোৰ নিজৰ বিভাগটোৰ কথাই কৈছোঁ মোৰ বিভাগটো এতিয়া মই অকল ভাৰতবৰ্ষ বুলিয়ে নকওঁ মই পৃথিৱীৰ ভিতৰতে এটা উন্নত মানৰ বিভাগ বুলি কওঁ ইয়াত সকলো ধৰণৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় আৰু এনেকুৱা কিছুমান ইয়াত মানে কিছুমান যন্ত্ৰপাতি আছে যিটো হয়তো কিছুমান জেগাত নাই পৃথিৱীৰ ভাল জেগাতে ইণ্ডিয়াৰ ভাল জেগাত নাই মোৰ ইয়াত সকলো ধৰণৰ আছে লেপাৰস্কপি পদ্ধতিৰ কাৰণে আমি যিবিলাক অস্ত্ৰ ব্যৱহাৰ কৰোঁ পৃথিৱীৰ ভিতৰত এনাৰ্জি পাৱাৰ বুলি কয় 6-7টা মান আছে মোৰ ডিপাৰ্টমেণ্টত গোটেইকেইটা আছে
লেজাৰ পদ্ধতিৰ দ্বাৰা যিটো চিকিৎসা কৰা যায় মোৰ বিভাগত প্ৰত্যেকটো আছে হয় ছাৰ গতিকে এইখিনি মই এই বিভাগটোত মই যেতিয়া যোগদান কৰিছিলোঁ 2002 চনত হয় ছাৰ তেতিয়াৰ পৰা আজিলৈকে এই যোৱা হয় 12 বছৰত মই এই গোটেই প্ৰগতিটো মই মোৰ ডিপাৰ্টমেণ্টতে দেখা পাইছোঁ হয় ছাৰ কিডনি ট্ৰান্সপ্লান্ট ৰেগুলাৰ হৈ আছে এতিয়া ৰেগুলাৰ হৈ আছে হয় ছাৰ ইয়াত পোষ্ট ডক্টৰেল কোৰ্চ MCH কোৰ্চ 4জনকে পোষ্ট ডক্টৰেল ষ্টুডেণ্টে প্ৰতি বছৰে ইয়াত যোগদান কৰে হয় ছাৰ তেওঁলোককো আমি উলিয়াই পঠিয়াবলৈ সক্ষম হৈছোঁ হয় আৰু ছাৰ। ভাৰতবৰ্ষৰ বিভিন্ন জেগাত তেওঁলোকে গৈ মানৱ সেৱা কৰি আছে হয় ছাৰ চিকিৎসা প্ৰদান কৰি আছে হয় হয় গতিকে এই প্ৰগতিৰ দিশটো আছে হয় কেৱল এটা আমি লক্ষ্য কৰিব লাগিব যে যিসকলে চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত হয় বা ছাৰ কাম কৰিম বুলি ভাবিছে তেওঁলোকৰ কিন্তু নিষ্ঠাৰ প্ৰয়োজন প্ৰয়োজন আছে তেওঁলোকে ভাবিব লাগিব যে এইখন মোৰ আপোন মোৰ আপোন মোৰ নিজৰ ঘৰ বুলি ভাবিব লাগিব আপোন হয়। বুলি ভাবিব লাগিব ৰোগীৰ প্ৰতি অনুকম্পা থকা হ'ব লাগিব হয় ছাৰ আৰু কিবা এটা কৰিম হয় ছাৰ নতুন কিবা এটা কৰাৰ সেই আশা থাকিব লাগিব হয় যদি ছাৰ থাকে তেতিয়াহ'লে মই ভাবোঁ এই যিটো প্ৰগতিৰ ধাৰা ই অব্যাহত থাকিব হয় ছাৰ ছাৰ এইখিনিতে আৰু এটা প্ৰশ্ন সুধিছোঁ কাৰণ যিহেতু সেই তেতিয়াৰ মেডিকেল কলেজত যেতিয়া পঢ়ি আছিলে আৰু হয়। আজিৰ মেডিকেল কলেজখন দেখিলে হয় মনটো কেনেকুৱা লাগে বাৰু আপোনাৰ প্ৰত্যেক স্তৰৰে এটা বিভিন্ন ধৰণৰ অনুভূতি আছে হয় ছাৰ আমি পঢ়া সময়ৰো এটা অনুভূতিবিলাক এটা বিভিন্ন ধৰণৰ আমি ছাত্ৰবাসত থাকি পঢ়িছিলোঁ হয় তাৰ ছাৰ অনুভূতিবিলাকো এতিয়াও ছাত্ৰবাসৰ সন্মুখেদি গ'লে নিজৰ ৰুমটো এবাৰ চাই যাওঁ কিছুমান সলনি হ'ল হয় ছাৰ ল'ৰা ছোৱালীবিলাকৰো সলনি হ'ল ভাৱধাৰা সলনি হ'ল হয় কিন্তু চিকিৎসা মহাবিদ্যালয়ৰ যিটো মূল উদ্দেশ্য হয় ছাৰ আমি সকলো যিবিলাক আছোঁ হয় সি কেতিয়াও সলনি নহয় কিন্তু হয় ছাৰ মানৱ সেৱাৰ যিটো হয় ছাৰ মানৱ সেৱাৰ এক অটল স্তম্ভ হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হয় আৰু ই ছাৰ সদায় হৈ থাকিব হৈ থাকিব ন অসমবাসী ৰাইজ আপোনালোকে আজি সকলোবোৰ প্ৰশ্ন উত্তৰ পালে ময়ো আশাবাদী আৰু ইংৰাজ অসম ইউটিউব চেনেলটো আপোনালোক সকলোৱে চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তেতিয়াহে জীৱনৰ এই বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম ছাৰ আজি আপোনাক ইয়াতে বিদায় জনালোঁ আকৌ আহিম এনেকুৱা অনুষ্ঠানবোৰ লৈ আপোনাৰ সৈতে অশেষ ধন্যবাদ ইংৰাজ হয় তোমালৈও ধন্যবাদ থাকিলে হয় ছাৰ ধন্যবাদ ধন্যবাদ